বাক্সাৰ হালবাৰীৰ গধূলি বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন ষ্টেচনাৰী দোকান। ষ্টেচনাৰী দোকানখন উজান বাহবাৰীৰ মনোহৰী পাটগিৰি বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। দোকানখনৰ প্ৰায় 5 লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱাৰ কথাও জানিব দিয়ে। মইতো গম পোৱা নাছিলোঁ, কিন্তু মই অলপ দোকানৰ পৰা ছাইডত আছিলোঁ, চাহ খাব গৈছিলোঁ। পিছত আহি দেখা পাওঁ মানে খুব প্ৰচুৰভাৱে মানে ধোঁৱা ওলাই আছে, মানে ছাতৰ ওপৰেদি ধোঁৱা ওলাই থাকোঁতে আমি আৰু একজন মোক দোকান দাউৰা দাউৰি ক'লে যে ভিতৰত কিবা জুই জ্বলিছে নেকি, বিৰাট ধোঁৱা ওলাই আছে। তাৰপাছত দাউৰা দাউৰি কৰি মানে তেওঁলোকে অলপ 11টামান বজাত দোকানখন বন্ধ কৰি মানে ৰ'দত গৈছে বুলি শুনিছোঁ। কি দোকান আছে? এনেই ষ্টেচনাৰী দোকান আৰু মানে চেণ্ডেল টেণ্ডেল এইবিলাক মানে বিভিন্ন ধৰণৰ সামগ্ৰী আছে আৰু। মোৰ সন্দেহ শ্বৰ্ট চাৰ্কিট হোৱা লাইনৰ পৰাই হয় যেন পাওঁ। সম্পূৰ্ণ ভস্মীভূত হৈছে। এতিয়া মইতো সঠিক ক'ব নোৱাৰিম, কিয় দেখা হিচাপত মোটামুটি 4-5 লাখ টকাটো হ'বই লাগে। আহিছিল তেওঁলোকৰ মানে তৎকালীনভাৱে, কিন্তু আমাৰ যিখন মানে জুই নুমা গাড়ীখন মানে খুব তৎক্ষণাতে আহি পাইছে। তেওঁলোকে অলপ ক'লে, আৰু আমাৰ বিভিন্ন ইয়াৰে মানে গধূলি বজাৰৰ আশে পাশে থকা ৰাইজ, আমি দোকানী সকলোৱে মানে ওচৰভাৱে মানে পৰিশ্ৰমৰ ফলত মানে আজি বাকী দোকানখিনি বাচিল। এখন যদিও পৰিল, বাকী দোকান বা আজি গধূলি বজাৰখন বাচিল তেওঁলোকৰ মানে বিৰাট কষ্টৰ বিনিময়ত।